বানে নিলে বছৰটোৰ ধান এডালো নাবাছিলে মানে নায়ে ধান খাব নোৱাৰে বব নোৱাৰে এনেই মতে মই লক্ষী লোকচান নকওঁ বুলি চুই মেলি হেৰি কৰি আছো ক'ত খাব পাৰিব হাতে চুইছো ভাগি গৈছে একো খাব নোৱাৰি গোটেই বানে শেষ কৰি পেলালে একো নাই চব ধ্বংস কৰি পেলালে ধান চানে এইবোৰ খা সম্পত্তি নিয়াতকৈ আমাকো লগতে লৈ যোৱালে আমি ভাল পালোঁ হ'লে এইবোৰ এতিয়া থাকি যেতিয়া আমাৰ নথকাৰ নিচিনা হৈছে এতিয়া জীয়াই থাকি আমাৰ লাভ নাই মানে দৃশ্য লখিমপুৰৰ নিপকুসৃষ্ট ৰঙা নদীৰ বানে এসপ্তাহে জনতাক জ্বলা কলা দেখুওৱাৰ পিছত এতিয়া পানী কিছু কমিছে ওলাইছে ঘৰ ভেটি মজিয়া কিন্তু আশ্ৰয় শিবিৰৰ পৰা আপোন ঘৰখনলৈ উভতি বন্যাক্ৰান্ত জনতাই যি পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হৈছে সেয়াহে বানৰ সময়ছোৱাতকৈও অধিক ভয়াৱহ বান গ'ল কিন্তু যিসকল চহা কৃষক তেওঁলোকৰ দুখ দুৰ্গতি কমা নাই এই মুহূৰ্তত মই এখন ছবি দেখুৱাব বিচাৰিছোঁ এই ছবিখন দেখিলে হয়তো বুজি পাব যে ৰঙা নদীৰ প্ৰবল সোঁতে কেনেধৰণৰ বিস্তৰ ক্ষতি সাধন কৰিলে বানত সম্পূৰ্ণ বুৰ গৈছিল বছৰৰ বাবে গুটি ধান সাঁচি ৰখা ভঁৰালটো খোৱাৰ লগতে এই ধান বিক্ৰী কৰিয়েই কৃষিজীৱী জনতাৰ বছৰটো কোনোমতে পাৰ হৈ যায় এইগৰাকী অসহায় মহিলাই কৈছে কিদৰে 8 বিঘা মাটিৰ ধান সমূলি ধ্বংস হ'ল 8 বিঘা মানৰ ধান আছিলে মাটি শালি ধান আছিলে বাও আছিলে বৰা ধান আছিলে বাসমতি ধান আছিলে ৰঞ্জিত ধান আছিলে তাৰপা খোৱাংমণি ধান আছিলে আমপাখি ধান আছিলে সব বিধৰ ধানেই আছিলে ছাৰ কেৱল ধানেই নহয় জীৱনৰ সৰ্বোচ্চ আগবাৰিষাৰ বানে লৈ গ'ল ৰঙা নদী পাৰৰ বাসিন্দা এইজন যুৱকৰ ক'ত বনাব পাৰিম আৰু আপোনাৰ লোন লৈ বনাইছিলোঁ আপোনাৰ দুটা গোটৰ লোন লৈছিলোঁ আপোনাৰ 85,000 টকা লোন ল'লোঁ এটাত আপোনাৰ 50,000 টকা লোন লৈছিলোঁ লোন লৈ ঘৰখনৰ কাম আৰম্ভ কৰিছিলোঁহে এয়া কাম নহওঁতে পানীয়ে শেষ কৰি পেলালে চব ভাঙি চিঙি আদায় ভিতৰৰ বস্তু একো নাই মা দেউতাহঁতৰ চব একো ডকুমেণ্টছে বাচি নাপালে চব গুচি গ'ল চৰম হতাশাৰে কৈছে ধান চানে এইবোৰ খা সম্পত্তি নিয়াতকৈ আমাকো লগতে লৈ যোৱালে আমি ভাল পালোঁ হ'লে এইবোৰ এতিয়া থাকি যেতিয়া আমাৰ নথকাৰ নিচিনা হৈছে এতিয়া জীয়াই থাকি আমাৰ লাভ নাই মানে ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ প্ৰেক্ষাপটো ইয়াৰ পৰা পৃথক নহয় এয়া দেৰগাঁৱৰ দৃশ্য পানী কমিছে কিন্তু বাঢ়িছে কৃষকৰ দুৰ্দশা পূৰ্বৰ দেৰগাঁও আৰু বৰ্তমানৰ টিয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত বেলগুৰিত এতিয়া হাহাকাৰ পৰিস্থিতি কেইবাদিনো ধৰি জলমগ্ন হৈ থকা অঞ্চলটোৰ 4-5খনকৈ গাঁৱৰ ৰাইজে কৰা বড়ো ধানৰ খেতি সমূলি উচন কৰিলে বানে যি অৱশিষ্ট ৰৈ গ'ল সেয়াও পূৰঠ নহ'ল গোটেই কৃষি পথাৰ জনজীৱন একেবাৰে ক্ষতিগ্ৰস্ত হৈ পৰিছে কৃষি শস্য পশুধন জনজীৱন একেবাৰে পানীত হাঁহ নচৰা এটা অৱস্থা গাভৰু নৈৰ বাঢ়নি পানীয়ে বিধ্বস্ত কৰিলে শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ বিস্তীৰ্ণ এলেকা যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাইজে পুথিমাৰী অঞ্চলত 2 বছৰ পূৰ্বেই বানে ছিঙি নিছিল এটা পথ কিন্তু এই পৰ্যন্ত নহ'ল মেৰামতি যোৱা বছৰে এইটো ভাঙি গৈছে আগতেতো এইটো চাইডে মানুহ গৈ আছিলে এতিয়া আৰু খান্দিছে ইয়াক আৰু দ হৈছে বানৰ সমানে সমানে ৰাজ্যৰ বিভিন্ন স্থানত খহনীয়াৰ সমস্যা নৈ গৰা খহিছে চপৰে ৰহাত কপিলীৰ বাঢ়নি পানীৰ তীব্ৰ খুন্দাত চিঙু হৈছিল এটা মথাউৰি চাপৰমুখ অঞ্চলৰ প্ৰতি অহা সেই ভাবুকিৰ বাতৰি সম্প্ৰচাৰ কৰিছিল ND24-এ মাৰৈপট্টিৰ তেতেলীতলৰ সেইফালে যদি পানী আহে চাপৰমুখ জংচন শেষ হৈ যাব ৰহা কলেজ ফিচাৰী কলেজ তেনেকৈ আদি কৰি বহুত ডাঙৰ বৃহত্তৰ অঞ্চল এটা ৰহা টাউনলৈকে ইয়াক এফেক্ট কৰিব আৰু তাৰ পিছতেই বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশত জিঅ' বেগৰ সহায়ত খহনীয়া ৰোধৰ প্ৰচেষ্টা চলিছে কিছু হ'লেও সকাহ পাইছে ৰাইজে এই মাথাউৰিটো ভাগিলে যে কিমান আহানগুৰি ৰহা বাৰাপিজিয়া এখন গোটেইখন ঢলিয়াই লৈ গুচি যাব সেই গতিকে এইখিনি যে কৰি দিলে মন্ত্ৰী পীযুষ হাজৰিকাই আমি ধন্যবাদ দিছোঁ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱা বালিজানত এটা দিনৰ ভিতৰতে জিঅ' বেগেৰে গঢ়া মথাউৰিৰ এটা বৃহৎ অংশ ছিগি গ'ল বালিজান চাহ বাগিচাৰ লগতে বগৰীতলীয়া অঞ্চল এতিয়া সংকটত পৰিছে বালিজানত ৰাইজৰ বিক্ষোভ খহনীয়াৰ বাবেই বিপদ ঘণ্টা বাজিছে এখন প্ৰাথমিক বিদ্যালয়ত দুলীয়াজান বিধানসভা সমষ্টিৰ এই স্থান দিহিংপাৰ নেপালী গাঁও 1964 চনতে স্থাপন হোৱা হলকনি মাজুলী প্ৰাথমিক বিদ্যালয়খন যিকোনো মুহূৰ্ততে জাহ যাব বুঢ়ীদিহিঙৰ খহনীয়াত
আমাৰ বিদ্যালয়খনত গৰাখহনীয়া বহুত ওচৰত আহি গৈছে। এক বছৰত এইটো গৰাখহনীয়া আহি পাবই পায়। আমাৰ ল'ৰা ছোৱালীখিনি ক'ত যাব? ঠিক একেদৰেই ভয়াৱহ খহনীয়াৰ কবলত মাজুলীৰ ভকত চাপৰি, ভাবুকি 16খন গাঁৱৰ প্ৰতি। পাৰ্কোপাইনেৰে খহনীয়া প্ৰতিৰোধৰ নামত বছৰৰ পিছত বছৰ ধৰি শ শ কোটি টকা খৰচ কৰিও কোনো সুফল লাভ কৰিব পৰা নাই। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ প্ৰকোপ কিছু কমিছে। দক্ষিণ দিশৰ কাৰ্বি পাহাৰলৈ ঢাপলি মেলা জীৱ জন্তুবোৰ পানী কমাৰ পিছত লাহে লাহে উভতিবলৈ আৰম্ভ কৰিছে অৰণ্যলৈ। মুঠ 9টা বন শিবিৰৰ এলেকা এতিয়াও পানীৰ তলত। কিন্তু উদ্বেগজনক কথাটো হৈছে হালধিবাৰী অঞ্চলত এনিমেল কৰিডৰত স্থাপন কৰা সেন্সৰ কেমেৰা শ্বৰ্ট চাৰ্কিটৰ ফলত বিকল হৈ আছে। অৱশ্যে ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত পৰ্যটন পথসমূহৰ কোনো ধৰণৰ ক্ষতি নহ'ল এই প্ৰথমটো বানত। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।